অসমত গছ ৰোৱা সময় হৈছে এপ্ৰিল, মে', জুন। এই 3 মাহত গছ ৰুলে পানী দিব নালাগে। তাৰ পিছত ৰুলে কি হয়, আগষ্ট মাহত বানপানী হয়। বানপানীয়ে মাটিটো জেক হৈ যায় অসমৰ। জেক হৈ গ'লে মানে পাম দিব নোৱাৰে, শিপা মেলিব নোৱাৰিলে ঘাই শিপাটো গেলি গেলি গছ পুলিটো মৰি যায়। সেইকাৰণে এই 3 মাহত গছ পুলি পানী নিদিয়াকৈ সুন্দৰ চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰি ৰাখিব পাৰি। ঠাণ্ডা দিনত গছ পুলি যদি পানীও ঢালে তেতিয়া ঠেয়া খাই ঘাই শিপাটো পচি পচি গছ পুলিটো মৰি থাকে। সেইকাৰণে ঠাণ্ডা দিনতো গছ মাত্ৰ এই 3 মাহত গছ পুলিৰো আমাৰ অসমৰ মানুহে গছ পুলি ৰুব নালাগে, গছ কাটিব নালাগে, নিজে হ'ব। এৱাৰনেছটো এইটোৱে কৰক, উত্তৰে দক্ষিণে সংবাদ মাধ্যমৰ যোগেদি যে আপোনালোকে গছ পুলি ৰুব নালাগে, গছ কাটিব নালাগে, নিজে হ'ব। সেইকাৰণে ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাটো আমাৰ 3,35,00,000 মানুহৰ দোষাৰোপ। সেইকাৰণে যেনেকৈ আছে তেনেকৈ থাকক, নালাগে আপোনালোকে গছ পুলি ৰুব, কালি কাটিব নালাগে। অসমত গছ ৰোৱা সময় হৈছে এপ্ৰিল, মে', জুন। এই 3 মাহত গছ ৰুলে পানী দিব নালাগে। তাৰ পিছত ৰুলে কি হয়, আগষ্ট মাহত বানপানী হয়। বানপানীয়ে মাটিটো জেক হৈ যায় অসমৰ। জেক হৈ গ'লে মানে পাম দিব নোৱাৰে, শিপা মেলিব নোৱাৰিলে ঘাই শিপাটো গেলি গেলি গছ পুলিটো মৰি যায়। সেইকাৰণে এই 3 মাহত গছ পুলি পানী নিদিয়াকৈ সুন্দৰ চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰি ৰাখিব পাৰি। ঠাণ্ডা দিনত গছ পুলি যদি পানীও ঢালে তেতিয়া ঠেয়া খাই ঘাই শিপাটো পচি পচি গছ পুলিটো মৰি থাকে। সেইকাৰণে ঠাণ্ডা দিনতো গছ মাত্ৰ এই 3 মাহত গছ পুলিৰো আমাৰ অসমৰ মানুহে গছ পুলি ৰুব নালাগে, গছ কাটিব নালাগে, নিজে হ'ব। এৱাৰনেছটো এইটোৱে কৰক, উত্তৰে দক্ষিণে সংবাদ মাধ্যমৰ যোগেদি যে আপোনালোকে গছ পুলি ৰুব নালাগে, গছ কাটিব নালাগে, নিজে হ'ব। সেইকাৰণে ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাটো আমাৰ 3,35,00,000 মানুহৰ দোষাৰোপ। সেইকাৰণে যেনেকৈ আছে তেনেকৈ থাকক, নালাগে আপোনালোকে গছ পুলি ৰুব, কালি কাটিব নালাগে। তেতিয়া নিজৰ চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰি ৰ'ব। অসমৰ মানুহে গছপুলি ৰুব নাজানে, যেনেকৈ আছে তেনেকৈ থাকক, গছপুলি ৰোপণ নকৰিলেও হ'ব, কিন্তু থকা কেইজোপা নাকাটিব। এতিয়া এনেদৰে গছ নাকাটিবলৈ ৰাইজলৈ আহ্বান অৰণ্য মাধৱ যাদৱ পায়েঙৰ। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।